আপোনালোকৰ চেনেলৰ জৰিয়তে সমূহ অসমবাসী ৰাইজক মই যতীন বৰাই ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আচলতে আজি এই অনুষ্ঠান গৰু বিহুৰ দিনাখন ভাগীৰথী এপাৰ্টমেণ্টৰ যিসকল ছ'চাইটিৰ যিসকল মেম্বাৰ আছে তেওঁলোকে এইটো মানে গৰু পূজাৰ ফাৰ্ষ্ট ডে যিটো আমাৰ বিহুৰ ক্ষেত্ৰত মই কৈছোঁ অনুষ্ঠানটো হয় আৰু এইবাৰ বিভিন্ন ধৰণৰ দল আহে। এইবাৰ আহিছে বুন্দাৰ পৰা বিহুৱতী আহিছে আৰু সকলোৱে সুন্দৰভাৱে আমিও নাচিলোঁ তেওঁলোকৰ লগতো। আৰু এইটো এটা পৰম্পৰা নিচিনা হৈ গৈছে আমাৰ ভাগীৰথী এপাৰ্টমেণ্টৰ ছিনিয়ৰ জুনিয়ৰ সকলো মিলি আজি গৰু বিহুৰ দিনাখন এনেকুৱা ধৰণে উদযাপন কৰোঁ আৰু ভাল লাগিছে। কিছু ক্ষেত্ৰত আমাৰ ঘৰলৈ মনত পৰে নগাঁও এনেকুৱা পৰিৱেশত আমি গৰু গা ধুৱাইছিলোঁ। সেই পৰিৱেশবিলাক এতিয়া লাহে লাহে কামৰ তাগিদাত অলপ সেইবিলাক মুহূৰ্তবিলাক যথেষ্ট আকৌ পাবৰ কাৰণে মন যায়। আৰু মই এটা ভাল লাগে ভাগীৰথী এপাৰ্টমেণ্টৰ আমি যোনটো ফ্লেটত আছোঁ এইটোত আজি 20 বছৰেই হ'ব মোটামুটি আমি এনেকুৱা ধৰণৰ অনুষ্ঠান কৰি আহিছোঁ। আৰু কি ক'ম, সকলো আহিছে, মোৰ বন্ধু বান্ধৱ আহিছে, সকলোৱে বিহুৰ শুভেচ্ছা দিছে। আমিও ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ এই নতুন বছৰটো অসমীয়া নতুন বছৰটো সকলোৰে বাবে সুখৰ শান্তিৰ হওক তাকে কামনা কৰিছোঁ।